ৰাতি 9টা বাজিলে আৰু এতিয়া বহি আছোঁ ডিউটিত আৰু ডিউটিত আছোঁ ইয়াৰ গোলাঘাটত এইফালে লেপটপ লৈ বহি আছোঁ কিন্তু প্ৰব্লেম এটা হৈ গ'ল কি মই এডপ্টাৰৰ প্ৰব্লেম হৈ গ'ল চ' এডপ্টাৰ ইয়াত নাই সেইটো কাৰণে ভাইমনক আৰু কাজু পঠাইছোঁ টাউনলৈ গৈছে এডপ্টাৰডাল বিচাৰি পেলাই চাৰ্জাৰডাল পাইছে বৰ্তমান আনি আছে অনাৰ পিছতে চাওঁ ছাপোৰ্ট কৰে নে নকৰে কি হয় নহ'লে বিৰাট সমস্যা হৈ যাব এতিয়া তামাম প্ৰব্লেম হৈ গৈছে কি হয় চাওঁ তেনেহ'লে আৰু জিঅ' ফাইবাৰৰ কাৰণে ঘৰত লগাবৰ কাৰণে মানুহ মাতি আছিলোঁ কালিৰ পৰা মাতিলোঁ আজি মাতিলোঁ নাহিলে কাইলৈকে আহিব আৰু এইফালে আমাৰ ৰিকিৰ পৰা চাদৰ মেখেলা পিন্ধি পেলাই ৰিকিয়ে ভাত বনাই আছা কি বনাইছা ছোৱালী সেই ভিতৰত আছে তোমাক মাতি আছিলে তোমাক বিচাৰি আছিলে আমনি কৰি আছে কিয় মায়ে এৰি থৈ গ'ল মোক অকলে অকলে এনেকৈ কৈ আছে এনেইতো নৰ্মেলি আমাৰ গোলাঘাটলৈ গ'লে ইয়াৰ পৰা বাইকে মাত্ৰ 15 পৰা 20 মিনিট আহোঁতে 15 পৰা 20 মিনিট ইমানেই সময় লাগে কিন্তু আজি ভাইমনহঁতৰ নাজানো কিয় ইমান সময় লাগিছে এতিয়া 9:20 9:30 হৈ গ'ল 2 ঘণ্টা 7:20তে গ'ল এতিয়ালৈকে আহিয়ে পোৱাহি নাই জানো সিহঁতি চাৰ্জাৰ আনিবই গৈছে এনে টাউনত ফুৰিবই গৈছে সিহঁতিহে জানে আৰু সেই মাত্ৰ এয়া পাইছে সেইটা কেইটা বাজিলে 9টা 9:30 বাজিলে আৰু এয়া আহি গ'ল মোৰ এডপ্টাৰ আৰু তহঁতি কি মানে কি কয় গোলাঘাট টাউন গ'লি নে যোৰহাট পালেগি ইমান দেৰি লাগিল যে মানে পুৰা তাত গৈ পুৰা চানা টানা খাই পুৰা টাউন চাউন ফুৰি মেলি আহিছে সিহঁতি চাৰ্জাৰ আনিবলৈ যি কি নহওক আহিলে এতিয়া চাৰ্জ টেষ্টিংটো কৰি চাওঁ যে কেনেকুৱা হয় ইউজ হয়নে নহয় ঐ এইটো পইণ্টটো দেখোন বেলেগ এইটো কি পইণ্ট ইয়াত ফটো চি টাইপে নেকি অঁ ফটো দেখাটো হ'লেতো দিগদাৰ হৈ যাব ত' ভাল কাম কৰিছে বাৰু ফাইনেলি বাচি গ'লোঁ নহ'লে বহুত ডাঙৰ কথা হ'ল হয় এতিয়া এডপ্টাৰটো কাম কৰিছে কিন্তু অলপ সময় লগাই চালেহে গম পাম চাৰ্জ কিমান হয়নে নহয় ভালকৈ কি হ'ল কি প্ৰব্লেমছ সেইটো কি ঢিলা হৈ আছে ঠিক আছে টান কৰি দে আমাৰ দেহাই কি কৰি আছা পাপা ওচৰতে শুই আছা তুমি কেনেকুৱা লাগিছে গোলাঘাটত থাকি দেহা ভাল লাগিছেনে ভাল লাগিছে তাইক খেলিবলৈ পাইছে ন বিৰাট ভাল পাইছে আকৌ আজি মৰ্ণিং 5:30লৈকে ডিউটি 5 AM লৈকে ডিউটি আছে আৰু 5টা বজাত উঠি পেলাই আৰু আগৰ লিখাকৈ এপাক ফুৰি আহিবগৈ লাগিব ইয়াতে মৰ্ণিং ৱাক কৰিবগৈ লাগিব আজি হৈ গ'ল 8 তাৰিখ আৰু শনিবাৰ আৰু ডিউটি কৰি পেলাই ৰাতিপুৱা 5টা বজাতে শুলোঁ এতিয়া উঠিছোঁহে 11:30 বজাত আৰু কালি যেনে ডিউটিটো হ'ল বাৰু এডপ্টাৰডাল আনিলোঁ আৰু এতিয়া উঠিছোঁ তাকে মুখ হাত ধুলোঁ ৰিকিয়ে কিবা এটা খাবলৈ মাতিছে তেন্তে কি দিছে খাই লওঁ কি দিছে আৰু কি হ'ল ইমান হাঁহি আছা কি বনাইছা কি হ'ল এইফালে কি মাছ ঘৰৰ মাছ নেকি এইবিলাক পুখুৰীত নিজৰ ঘৰতে ধৰা মাছ সেইদিনাখন জাল মাৰোঁতে মানে সেই দুখ পালে সেইটো ওলাই উপঙি গৈছিলে কি বনাই আছে এইফালে তেল গৰম কৰি দিয়া কি দিয়া খাবলৈ দিয়া খাই লওঁ তেন্তে অ' এয়া দি থৈছা মোক পুৰি চব্জি দি থৈছা খাবলৈ খাই লওঁ তেনেহ'লে শুই দি পেলাই একাপ চাহ খাই দিলোঁ আৰু সন্ধিয়া আকৌ 7:30 পৰা ডিউটি আছে আৰু এইফালে মাহত লাগি আছে কিবা কিবি কাম কৰাত কি কৰি আছে পঢ়াত ক'ত এটা ক'ৰবাত গৈছিলে সংঘৰ মিটিঙত গৈছিলে বৰ বনাবি নেকি কেইটামান খাই চাওঁ অঁ ফ্ৰিজত আছে মই মুৰ্গীয়ে খাব হ'ব ৰিয়াঞ্চে কি কৰি আছা আৰু এইটোৱে হৈ গ'ল আমাৰ ৰুম মোৰ ৰিয়াঞ্চি আৰু ৰিকিৰ ভাগৰ ৰুম আৰু এইফালে ৰিয়াঞ্চিক পঢ়াই আছে এতিয়া মাকে বৰ্তমান A for apple B for ball কি কৈ আছে পয়েম পঢ়াই আছে এটাৰ লগে লগে মোৰ ডিউটি আৰম্ভ হ'ব আৰু অকণমান সময় সেইটো কাৰণে সিহঁতৰ লগতে টাইম পাছ কৰি আছোঁ আৰু খেলা ধূলা কৰি মেলি এইফালে পূৰা পঢ়াত ব্যস্ত মাক আৰু জীয়েক হ'ল দেহা কি আমাৰ কি দেহা পঢ়ি হৈ গ'ল কি পঢ়িলে ৰাইমছ গালে ABCD গালে 1 2 3 4 লিখিলে সেয়া পঢ়া হ'ল আৰু আজিলৈ বাৰু হ'ব দিয়া সেইখিনি পঢ়িলেও যথেষ্ট এদিনত